বিটিচিত নিৰ্বাচন কেতিয়া হ'ব ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত বড়োভূমিত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ঘোষণা কৰিলে বিটিচিত নিৰ্বাচন কেতিয়া হ'ব 5 দিনীয়া এক ভ্ৰমণসূচী লৈ বিটিআৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিদিনে বিভিন্ন বিষয়ত আলোচনা কৰিব বিভিন্ন ধৰণৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আজিৰ দিনটোতে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিলে বিটিচিৰ নিৰ্বাচন কেতিয়া হ'ব সেপ্টেম্বৰত বিটিচিত নিৰ্বাচন হ'ব দুৰ্গা পূজাৰ পূৰ্বে ফলাফল ঘোষণা হ'ব বিটিআৰত উপস্থিত হৈয়েই ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে 5 দিনৰ বাবে বিটিআৰত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিটিচি নিৰ্বাচনত এইবাৰ বিজেপিও এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু সেপ্টেম্বৰত বিটিচি নিৰ্বাচন হোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে দুৰ্গা পূজাৰ পূৰ্বে ফলাফল ঘোষণা কৰা হ'ব এই কথা মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য বিটিআৰত উপস্থিত হৈ এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখযোগ্য যে বড়োভূমিত এইবাৰ এককভাৱে বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এটা নিৰ্বাচনী প্ৰচাৰত তুংগত বিজেপি বিটিআৰৰ বিভিন্ন অঞ্চলত গৈ উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়েও নিৰ্বাচনী প্ৰচাৰ সভাত নামি পৰিছে ওদালগুৰিত এক বিশাল ৰাজনৈতিক সভাতো অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে বিটিআৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিলে বিটিআৰৰ নিৰ্বাচনৰ কথা দুৰ্গা পূজাৰ পূৰ্বে দিব ফলাফল আমাৰ তাত মন্তব্য আহি পৰিছে শুনালিছো বিটিচি নিৰ্বাচন সেপ্টেম্বৰত হ'ব দুৰ্গা পূজাৰ আগতে ফলাফলো ঘোষণা হ'ব মানে আপোনালোকে সকলোৱে জানে যে বিটিচি ইলেকশ্যনটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টৰ দৰে নহয় ইয়াত সকলো পাৰ্টিয়ে নিজে নিজে খেলে আকৌ এছেম্বলি পাৰ্লিয়ামেণ্টত আমি যুটীয়াভাৱে খেলো গতিকে বিটিচি ইলেকশ্যনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু কাকো আমি সমালোচনা নকৰোঁ মই আজিয়ে কৈলো না যে আনুষ্ঠানিকভাৱে ঘোষণা যে দুৰ্গা পূজাৰ আগতে ৰিজাল্ট হৈ যাব আৰু যে নাই সেইটো আমাৰ সভাপতি মহোদয়ে 38 জন পৰ্যবেক্ষক দিছে তেওঁলোকে আমাক আহি প্ৰতিবেদন দিব যে এইকেইটা সিটত আপোনালোকে খেলক এইকেইটা সিটত নেখেলক আৰু সেই কামটোৰ কাৰণে আমাৰ হাতত সময় আছে কাৰণ যদি 29 ধৰি ললো 22 সেপ্টেম্বৰত ইলেকশ্যন মই ঘোষণা কৰা নাই এটা আন্দাজত তেতিয়ালে ইলেকশ্যন ঘোষণা হ'ব 22 আগষ্টত তেতিয়ালৈকে সভাপতিয়ে পৰ্যবেক্ষণ কৰিব যে আমি কিমানত দিব পাৰো যোৱাবাৰ আমি 26 তাত খেলিছিলো বঢ়া কমাত বিটিচিটো সিট বঢ়া নাই গতিকে কমিবও পাৰে বাঢ়িবও পাৰে হেতু যি সকল অবজাৰভাৰ আছে অবজাৰভাৰ সকলে সভাপতিক প্ৰতিবেদন দিব প্ৰতিবেদনখন সভাপতিয়ে পৰীক্ষা কৰি যে ইয়াত আমি দিলে আমি এটা কন্টেষ্ট কৰিব পাৰিম ইয়াত আমি দিলে কোনো লাভ নহয় ইয়াত দিলে লাভ হ'ব এই গোটেই বিষয়খিনি সভাপতিয়ে এটা সিদ্ধান্ত ল'ব আৰু আমাৰ দলত আপোনালোকে জানে যে আমি সকলো কথা চিন্তা চৰ্চা ভাবি চিন্তি কৰো আৰু আমাৰ এটা ডাঙৰ চিন্তাও থাকিব যাতে ইলেকশ্যনৰ কাৰণে বিটিচিৰ পৰিৱেশটো বেয়া নহয় ইলেকশ্যন আহিব যাব কিন্তু বিটিচিত আমি যেটো শান্তি আনিলো সকলোৱে লগ লাগি সেই শান্তিটো কোনো কাৰণতে এমচিএলএ ইএম হোৱাৰ কাৰণে হেতু বেয়া হ'ব নালাগে সেইকাৰণে বিজেপিৰ লক্ষ্য ইলেকশ্যন পিছত বিটিএডিত শান্তি আগত শান্তি থাকিলে ইলেকশ্যন চলি থাকিব সেইকাৰণে আমাৰ প্ৰত্যেকটো কাম আমি মেচিউৰডলি কৰিম ভাবি চিন্তি কৰিম যাতে কোনো বোলে বিজেপি অমুকটো কৰিলে কাৰণে আজি বিটিএডিত আকৌ গণ্ডগোল হৈ গ'ল তেনেকুৱা পৰিৱেশ যাতে নহয় আমি সম্পূৰ্ণ এটা বিটিএডিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে আমি ইলেকশ্যন খেলিম কাৰণ এই শান্তি মোদী ডাঙৰীয়াই অনা শান্তি এই শান্তি বড়োলেণ্ডৰ ৰাইজে অনা শান্তি এই শান্তিটো আমি বিঘ্নিত হ'ব নিদিওঁ বিজেপি সংখ্যাগৰিষ্ঠতা পোৱা নোপোৱাৰ কথাটো নাহে সংখ্যাগৰিষ্ঠতা হ'ব লাগে বড়োলেণ্ডৰ যে ভালে কুশলে থাকক ৰাইজে সংখ্যাগৰিষ্ঠতা পাওক ৰাইজৰ কল্যাণ হওক আমাৰ ইয়াতে এনেকুৱা কোনো কথা নাই যে আমি সংখ্যা আজিওতো আমি সংখ্যাগৰিষ্ঠতা আছো কিন্তু আমাৰ কাম হ'ব মেচিউৰ যে জোৰ পৰা বিটিচিত একো নহলেও বোলে মাটি দিব পৰা নাই ধন দিব পৰা নাই পইচা দিব পৰা নাই এটলিষ্ট বিজেপিয়ে তো শান্তিটো দিছে সেই বস্তুটো যাতে নোহোৱা হৈ না যায়
আৰু আপোনালোককো মই অনুৰোধ কৰিম আপোনালোকেও এনেকৈ গোটেই ইলেকশ্যনটো পৰিচালনা কৰক যাতে যিকোনো মূল্যত শান্তিটো বেয়া নহয় কাৰণ মই নিজে ইয়াত দেখিছোঁ যে মানুহে কি ধৰণে বড়ো আন্দোলনৰ সময়ত বা পিছৰ পৰ্যায়ত বাস কৰিছিল আজি বড়োলেণ্ডৰ মানুহ দেখিলে ভাল লাগে যে অন্তত আজি যোৱা 5 বছৰ এটাও গুলি চালনা হোৱা নাই সেই পৰিৱেশটো আমি ধৰি প্ৰতিদ্বন্দ্বী হিচাপে নহয় আমি কাকো প্ৰতিদ্বন্দ্বী হিচাপে নহয় আমি মাত্ৰ বিটিআৰৰ শান্তি সমৃদ্ধি আৰু লোক কল্যাণৰ বাবে আমি নিৰ্বাচন খেলিম প্ৰমোদ বড়ো আৰু UPPLৰ লগত বিজেপি দলৰ চৰকাৰ আছে যোৱা 5 বছৰত যি ভাল কাম হৈছে তাৰ দায়িত্ব আমাৰ যদি কিবা ভাল কাম হোৱা নাই তাৰো দায়িত্ব আমাৰ গ্ৰামা মহিলাৰী হওক সকলোৱে চৰকাৰ গঠনৰ দাবীটো কৰিব কিন্তু কোনে চৰকাৰ কৰিব এইটোতো বিটিআৰৰ ৰাইজে ক'ব এইবিলাক কথা আমাৰ মূৰত নাহে বিটিআৰৰ ডেভেলপমেণ্ট হ'ব লাগে সকলোৰে সমান অধিকাৰ পাব লাগে আৰু বিটিআৰত শান্তি থাকিব লাগে তিনিটাই হৈছে আমাৰ মেইন উদ্দেশ্য ডাঙৰ কথাটো সেইটোৱে যে আপোনালোকে ঠিকা দি দিছিলে যে যি কৰ খালি আমাক দিছপুৰত ছাপোৰ্ট কৰি থাকে আমিতো তেনেকা কৰিব নোৱাৰো যদি ৰাইজৰ ভোট লওঁ তাৰমানে ৰাইজৰ নিমখ খাম নিমখ খালেতো নিমখ ঘূৰাব লাগিব না কংগ্ৰেছে কি কৰিছিল যে আমাক ছাপোৰ্ট কৰি থাক আমি আৰু একো নাচাওঁ সেইকাৰণে বিটিআৰত ভাতৃঘাতী সংঘৰ্ষ হৈছিলে যদি মুখ্যমন্ত্ৰী এজনে এৰি দিয়ে তেনেকে হ'ব পাৰে নেকি মুখ্যমন্ত্ৰীজনেতো এৰি দিব নোৱাৰে সেইকাৰণে মই বাৰে বাৰে বিটিআৰত আহোঁ তেওঁলোকে এটা সমঝাতা কৰিছিল যে তয়ো কোকৰাঝাৰৰ ফালে নাহিবি ময়ো দিছপুৰৰ ফালে নাহোঁ সেনেকুৱা ৰাজনীতি ভাল নহয় ৰাজনীতি হ'ল যে কোকৰাঝাৰ আৰু দিছপুৰে লগ হৈ একেলগে বিটিআৰৰ কাৰণে কাম কৰিব ইটোৱে সিটোক এৰি দিয়া নহয় সিটোৱে সিটোৰ লগত আলিংগন কৰি বিটিআৰৰ উন্নতিৰ বাবে কাম কৰিব সেমিফাইনেল নহয় সেমিফাইনেলটো পঞ্চায়ততো আছিলে গতিকে আমাৰ কাৰণে প্ৰত্যেকটো ইলেকশ্যনে ফাইনেল ইয়াতো নিয়মটোৱে সেইটো 5টা চিটহে নন ট্ৰাইবেলৰ কাৰণে আছে ইয়াতেতো বিটিআৰৰ চিটত নন ট্ৰাইবেল কেইটা আছে এইটোতো অবভিয়াছ যদি 5টা মাত্ৰ চিট নন ট্ৰাইবেলৰ কাৰণে আছে আৰু 10টাটো অপেনহে 5টা তাতে সকলো খেলিব পাৰে 35টা চিটত যদি জনজাতি খেলিব পাৰে আৰু 10টা চিটত যদি নন ট্ৰাইবেল খেলিব পাৰে তাৰ মানে বিটিআৰত মুখ্যমন্ত্ৰী কোন হ'ব চিফ এইটোতো বুজিবই পাৰি BTC নিৰ্বাচন ছেপ্টেম্বৰত হ'ব দুৰ্গা পূজাৰ আগতে ফলাফলো ঘোষণা হ'ব মানে আপোনালোকে সকলোৱে জানে যে BTC ইলেকশ্যনটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টৰ দৰে নহয় ইয়াত সকলো পাৰ্টিয়ে নিজে নিজে খেলে আকৌ এছেম্বলি পাৰ্লিয়ামেণ্টত আমি যুটীয়াভাৱে খেলোঁ গতিকে BTC ইলেকশ্যনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু কাকো আমি সমালোচনা নকৰোঁ মই আজিয়ে কৈলো না যে আনুষ্ঠানিকভাৱে ঘোষণা যে দুৰ্গা পূজাৰ আগতে ৰিজাল্ট হৈ যাব আৰু যে নাই সেইটো আমাৰ সভাপতি মহোদয়ে 38 জন পৰ্যবেক্ষক দিছে তেওঁলোকে আমাক আহি প্ৰতিবেদন দিব যে এইকেইটা সিটত আপোনালোকে খেলক এইকেইটা সিটত নেখেলক আৰু সেই কামটোৰ কাৰণে আমাৰ হাতত সময় আছে কাৰণ যদি 29 ধৰি ললো 22 ছেপ্টেম্বৰত ইলেকশ্যন মই ঘোষণা কৰা নাই এটা আন্দাজত তেতিয়ালৈ ইলেকশ্যন ঘোষণা হ'ব 22 আগষ্টত তেতিয়ালৈকে সভাপতিয়ে পৰ্যবেক্ষণ কৰিব যে আমি কিমানত দিব পাৰো যোৱাবাৰ আমি 26টাত খেলিছিলোঁ
বঢ়া কমাত